हेलो फ्रेंड्स की खबर सकलोरे खबर निश्चय ভাল मोरो भाले আজি মই 36 साइजर ब्रा काट ब्लाउजर काटिंग तो देखाम आपनलोके जदि भिडिओটো उपयोगी বুলি ভাবে প্লিজ স্কিপ নকৰাকে চাব মই এই ভিডিওটো একেবাৰে সিলাই জগতত যিবোৰ নেকি নতুন হয় তেওঁলোকৰ বাবে বনাইছো ব্লাউজৰ তলৰ কাপোৰটোত প্ৰথমে সিলাই লম আমি যিটো নেকি আস্তনৰ কাপোৰ কয় এটো মাৰ্কিন কাপোৰ সূতাৰ থাকে মাৰ্কিন কাপোৰ যিটো নেকি এটো ভালকে মিলাই লৈ দুইটা সাইড দুটা ভাঁজ দিম ভিডিওটো একেবাৰে স্কিপ নকৰাকে চাব তেতিয়াহে বুজি পাব যদি মোৰ ভিডিওটো আপোনালোকে উপকাৰী বুলি ভাবে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি থৈ দিব যাতে মোৰ আহিবলগীয়া ভিডিওসমূহ সোনকালে নটিফিকেশন পায় আৰু লগালগ চাব পাৰে এতিয়া মই কাপোৰটো ভালকে ফিটিং কৰি ইয়াৰ দিশটো লম যিহেতু মই 36 সাইজৰ সিলাম সেইকাৰণে ইয়াৰ টোটেল কাপোৰ যিটো নেকি ৰাউন্ড হেতু 13.5 ফিটিং হ'ব সেইকাৰণে মই 14.5 লম লেন্থটো আৰু বাহুটো লম 5.5 ইঞ্চ শোল্ডাৰটো হ'ব 5.5 ইঞ্চ আৰু যিটো নেকি আৰ্ম হোল কাটকলিৰ শেপ হেতু 5.5তকৈ দুঘাত বেছিকে লম যিহেতু 36 সাইজৰ সিলাইছো সম্পূৰ্ণ 6 লোৱা নাই 6তকৈ দুইটা আঁচ কম আৰু সম্পূৰ্ণ 36ৰ 4 ভাগ কৰিলে 9 হয় সেইকাৰণে মই বুকুখিনি 9 লৈছো আৰু যিহেতু কমৰটো 32 হয় সেইকাৰণে মই 8 লৈছো আৰু 2 ইঞ্চ বেছিকে বঢ়াই লৈছো এক্সট্ৰা মাৰ্জিনৰ কাৰণে দুইটা সাইড তলৰ ফালেও 2 ইঞ্চ বঢ়াই লম ওপৰৰ ফালেও 2 ইঞ্চ বঢ়াই লম আৰু এইখিনিত 1 ইঞ্চতকৈ অকণমান বেছি কৰি এনেকে ৰাউন্ড কৰি দিম যিহেতু অকণ বেছি ওপৰত উঠি গ'ল সেইকাৰণে এইখিনি এনেকে মিলাই দিছো এইটো আমি ব্লাউজৰ পিছ সাইডটো কাটিং কৰিছো প্ৰথমে পিছ সাইডটোৱে কাটিং কৰিছো ডিঙিৰ গেহৰাই লম 2.5 ইঞ্চ মানে 2.5 ইঞ্চ আৰু ইয়াৰ দীঘলটো লম 9 ইঞ্চ আৰু এইখিনি 3 ইঞ্চ লম যাতে ডিঙিটো ধুনীয়াকৈ জোখত আহে আৰু এইখিনি এনেকৈ গোল কৰি লগাই দিম বাহুটো ফিটিঙৰ বাবে 1.5 ইঞ্চ আধা ইঞ্চ তলত নমাই লম মানে আধা ইঞ্চ তলত লৈ কাটিব লাগিব তেতিয়া বাহুটো তললৈ নামি নাযায় এতিয়া আমি ধুনীয়াকৈ চিনে চিনে কাটি লম যাতে অকনো ইফাল সিফাল নহয় একদম চিনে চিনে লাহে লাহেকৈ কাটি লব যাতে ইফাল সিফাল নহয় এতিয়া আমি ফ্ৰন্ট সাইডটো কাটিম ফ্ৰন্ট সাইডটো কটাৰ আগতে মন কৰিব যাতে কাপোৰখন চবফালে সমান হৈ থাকে এইফালে অসমান হৈ আছিল বাবে মই এইখিনি কেচিৰে কাটি সমান কৰি লৈছো এতিয়া মই এই প্ৰথমে যিখন কাপোৰ কাটিছিলো যে সেইখন ইয়াৰ ওপৰত বহাই লম তাৰ আগতে এটা কাম কৰিব লাগিব
1 ইঞ্চ দাগ এটা মাৰিব লাগিব। মানে বেক চাইডতকৈ ফ্ৰণ্ট চাইডটো 1 ইঞ্চ বঢ়াই ল'ব লাগিব বেছিকৈ। এতিয়া মই ওপৰত প্ৰথমে কটা কাপোৰটো বঢ়াই লৈ এনেকৈ প্ৰথমে তলৰ কাপোৰটো কাটি ল'ম। মই প্ৰথমে ক'ব পাহৰিলোঁ, এইখিনিত আধা ইঞ্চ, যিহেতু আমি সন্মুখৰ ছাইড ফলা হ'ব ব্লাউজটো, সেইকাৰণে সন্মুখৰ ছাইড আধা ইঞ্চ বেছিকৈ ল'ব লাগিব। সেইখিনি চিলাওঁতে সোমাই যাব। ফ্ৰণ্ট ছাইডটো জুখি চাম আগৰটো সমানে আছেনে নাই। ইয়াতেও 5.5 হ'ব, কিন্তু বাহুটো আমি অকণমান নমাই দিব লাগিব, যিহেতু ফ্ৰণ্ট ছাইডৰ বাহুটো অকণমান দহটো বেছি দিব লাগে। সেইকাৰণে এনেকৈ মই আগৰ মেজাৰমেণ্টটো মিলাই লৈছোঁ, লৈ পেলাই আধা ইঞ্চতকৈ অলপমান বেছি কৰি ৰাউণ্ডটো দি দিছোঁ। আৰু ডিঙিৰ দহটো দিছোঁ সেই আগৰ সমানে 2.5 ইঞ্চ, আৰু তলৰ ফালে দিছোঁ 6 ইঞ্চ। আৰু এইটো এনেকৈ বক্স টাইপৰ বনাই লৈ ল'ব। এনেকৈ গোলকৈ দি দিব, যাতে কাটোতে ইজি হয়। একেবাৰে গোলটো কৰি যোৱাই ভাল। এতিয়া আমি তলৰ পট্টাৰ কাৰণে 3.5 ইঞ্চ ল'ম, আৰু সিফালে ল'ম 3, আৰু মাজত হ'ব 2.5। এইখিনি কঁকালৰ সন্মুখৰ ছাইডটো এনেকৈ চিন দি যাম, যাতে কাটিবলৈ ইজি হয়। আৰু এইটো ৰাউণ্ড কৰি দিম, তেতিয়া ফিটিঙত ধুনীয়াকৈ আহে। কিছুমানে চিধা কৰিও দিয়ে, কিন্তু মই চিধা কৰি নিদিওঁ। এতিয়া যিহেতু আমি 34 নম্বৰ ব্লাউজ চিলাইছোঁ, ইয়াৰে আধা 4 ভাগ হ'লে 9 হ'ব, আৰু 9ৰ 3 ভাগ কৰিলে 6 হ'ব। সেইকাৰণে মই ইয়াতে 6 ইঞ্চত দাগ দিম। এইটো ব্ৰাটো আৰু ইফালেও 6তে দিম। আৰু ইফালে যে ডিঙিত 1 ইঞ্চ উঠাই পেলাই চিন দিম, আৰু ইফালে বাহুৰ ফালে 2 ইঞ্চত চিন দিব। আৰু এই চিনকেইটা এনেকৈ লাহে লাহে মিলাই দিব। এতিয়া কেঁচিৰ সহায়ত ধুনীয়াকৈ চিনে চিনে লাহে লাহে কাটি যাব, যাতে কাপোৰখন ইফাল সিফাল নহয়। এতিয়া আমি ব্ৰাটো কাটিম। প্ৰথমে ব্লাউজটো কাটোতে যিটো ব্ৰা ওলাইছিল, সৰু ব্ৰাটো 2খন কাপোৰৰ ওপৰত এনেকৈ লৈ পিনেদি সমান কৰি ল'ম, যাতে কাপোৰখন ইফাল সিফাল নহয়। আৰু এনেকৈ চাৰিও ছাইডটো এনেকৈ ৰঙৰ সহায়ত চিনটো দি ল'ম। আৰু এতিয়া তলৰ পিনে 1 ইঞ্চত চিন দিম, বঢ়াই ল'ম, মানে 1 ইঞ্চ বঢ়াই ল'ম। আৰু ঠিক তেনেকৈ ইফালেও 1 ইঞ্চ বঢ়াই ল'ম। আৰু সেই ওপৰৰ ফালে এই চিনৰ লগত লগাই দিম।
আৰু ডিঙিৰ ইফালে ল'ম আধা ইঞ্চ বঢ়াই ল'ম। ইফালে যে দেখিছে আধা ইঞ্চ বঢ়াই সেই আধা ইঞ্চটো লাহে লাহে কৰি তললৈ এনেকৈ আনি লাহে লাহে কৰি তলত য'ত আমি 1 ইঞ্চত চিন দিছিলোঁ তাত লগাই দিম। আৰু এতিয়া তলৰ ফালে মন কৰিব, এইফালে যে আগৰ চিন জুখি ল'ম কিমান হয়। 6 হৈছে, ইয়াৰ মাজ হ'ল 3, 3ত চিন দি তলৰ ফালে 1.5 ইঞ্চত চিন দিম আৰু এই চিনটো দুইটা ছাইডে মিলাই দিম। এইটো এতিয়া ধুনীয়াকৈ চিনে চিনে আমি কাটি ল'ম, যাতে ইফাল সিফাল নহয়, লাহে লাহে কাটি যাব। এতিয়া আমি হাতৰ জোখটো ল'ম। প্ৰথমে কাপোৰখন ধুনীয়াকৈ মিলাই ল'ব, কোনটো ছাইডে মিলাই লৈ এনেকৈ ভাঁজ দি ল'ব। ইয়াৰ হাতৰ লম্বা থাকিব 9 ইঞ্চ। ইফালেও চেম জোখটো ল'ম যাতে চবফালে সমান হয়, আৰু ইফালে আঁচটো মই সমানকৈ টানি ল'ম যাতে কাটোতে ইফাল সিফাল নহয়। এয়া দেখিছে 9 ইঞ্চ, আৰু ইফালে 2.5ৰ পৰা 2 ঘাট বেছি এটা চিন দি ল'ম। যিহেতু আমাৰ হাতৰ বাহুৰ দিশ আছিল 6, সেইকাৰণে মই ইয়াত 1.5 ইঞ্চ বেছিকৈ ল'ম। 7.5ত চিন এটা দিম, 7.5, আৰু সেইটো কোণৰ পৰা ইফালে এনেকৈ মিলাই দিম। আৰু এক্সট্ৰা ল'ম মই 2 ইঞ্চ, আৰু হাতৰ জোখটো আছিল 5.5 ইঞ্চ, আৰু ইফালে এক্সট্ৰা মাৰ্জিন ল'ম 2 ইঞ্চ, আৰু এই দুটা এনেকৈ মিলাই দিম। ইফালেও এনেকৈ মিলাই দিম। কেমেৰাটোৰ ভুলৰ বাবে মই দুখিত যে সম্পূৰ্ণকৈ মই দেখাব নোৱাৰিলোঁ, অলপমান থাকিলে। এই হাতৰ হেৰিটো কাটি হোৱাৰ পিছত এতিয়া গোটেইটো মেলি ল'ম, আৰু মেলি লৈ আধা ইঞ্চতকৈ অকণমান বেছি এনেকৈ চিন দি ল'ম। ফ্ৰণ্ট ছাইড হ'ব এইটো। ফ্ৰণ্ট ছাইডটো অকণমান দকৈ কাটিলে মানে হাতখন ইফাল সিফাল কৰিবলৈ সুবিধা হয়। আৰু এনেকৈ এইখিনি মই অলপ ওপৰৰ পৰাই অকণমান বঢ়াই পেলাই কাটি যাম, যাতে শেষলৈ ধুনীয়াকৈ মিলে। এই জোখটো লৈছোঁ মই আধা ইঞ্চতকৈ অলপমান বেছি। হৈ গ'ল আমাৰ হাতৰ অংশ কাটি। এতিয়া আমি মেইন কাপোৰখনত কাটিম। মেইন কাপোৰখনত প্ৰথমে বেক ছাইডটোৱে কাটিম। বেক ছাইডটো এনেকৈ কৰি লৈ ইয়াৰ ওপৰত যিটো আমি আস্তনৰ কাপোৰ কাটিছিলোঁ সেইটো বহাই ল'ম। এনেকৈ বহাই লৈ পেলাই
অলপমান আঁতৰে আঁতৰে কাপোৰটো কাটি যাম যাতে আমাৰ চিলাবলৈ সুবিধা হয়। এয়া দেখিছেনে? অলপমান আধা ইঞ্চতকৈ অলপমান বেছি মই স্পেচ ৰাখি গৈছোঁ যাতে আমি চিলাওঁতে সুবিধা হয়। আপোনালোকেও এনেকৈ কাটিব। একদম সমান সমান চাইজত কাটি নিদিব, তেতিয়া ফিটিঙত অসুবিধা হয়। অকণমান বঢ়াই পেলাই কাটিব যাতে ফিটিং ধুনীয়াকৈ হয় আৰু টানাটানি নহয় কাপোৰখন। এতিয়া আমাৰ বেক চাইডটো কটা হৈ গৈছে। এতিয়া কাটিম ফ্ৰণ্ট চাইডটো। ফ্ৰণ্ট চাইডটো কাটিবলৈ এনেকৈ ল'ম। কিনো আৰু চবেই জানে কাপোৰটো ওপৰত বহাই কাটি গ'লেও হ'ল। খালি যিখিনি আমি তলত দিয়া কাপোৰটো প্ৰথমে কাটিছিলোঁ সেইটো ওপৰতে বহাই এনেকৈ কাটি গৈ থাকিলেই হ'ল, একো নাই। এতিয়া আমি হাতটো কাটিম। এনেকৈ প্ৰথমে যিটো হাতৰ জোখ কাটিছিলোঁ তলত দিয়া কাপোৰটো এনেকৈ ওপৰত বহাই লৈ অলপ আঁতৰে আঁতৰে কাটি গ'লেই হ'ল। পিনটো মাৰি ল'ব যাতে কাপোৰখন ইফাল সিফাল নহয়। ইফাল সিফাল হ'লে আকৌ অসুবিধা হৈ যাব, সেইকাৰণে। এতিয়া আমি ব্ৰাটো কাটিম। এনেকৈ প্ৰথমে যিটো ব্ৰা লৈছিলোঁ সেইটো ব্ৰা এনেকৈ বহাই ল'ম দুইখন কাপোৰৰ ওপৰত। কাপোৰখন অকণমান তিৰচা কৰি ল'ব, সমান সমান কৰি নল'ব, তেতিয়া ভাল হয়। এতিয়া আমি কাটিম সন্মুখৰ ছাইডৰ যিপাত নেকি বেল্ট বুলি কয়, সেই চাইজটো তলত দিয়া কাপোৰটো এনেকৈ ওপৰৰ কাপোৰখনত বহাই ল'ম আৰু এনেকৈ অলপমান আঁতৰে আঁতৰে কাটি যাম। এতিয়া আমি গোটেইখিনি কাপোৰ এনেকৈ সোঁ ছাইড আৰু বাওঁ ছাইড কৰি মিলাই ল'ম যাতে চিলাওঁতে কোনো ধৰণৰ অসুবিধা নহয়। সোঁ ছাইডৰ ব্ৰাটো সোঁ ছাইডে ৰাখিম, বাওঁ ছাইডৰ ব্ৰাটো বাওঁ ছাইডে ৰাখিম আৰু ঠিক তেনেকৈ হাতখনো সোঁফালে যিখন হাত বহে সোঁফালে ৰাখিম, বাওঁফালে যিখন হাত বহে সেইখন বাওঁফালে ৰাখিম। তেতিয়া চিলাওঁতে কোনো ধৰণৰ অসুবিধা নহয়। এনেকৈ পিনৰ সহায়ত আপোনালোকে মাৰি থ'ব যাতে চিলোৱা সময়ত কোনো অসুবিধা নহয়। যদি আপোনালোকে এক্সপাৰ্ট তেনেহ'লে মিলাই নল'লেও হ'ব, কিন্তু মই ভাবোঁ যে এনেকৈ মিলাই ল'লে আমি চিলাওঁতে আমাৰ ইজি হয়, যাতে ইফালৰ হাত সিফালে নালাগে, সেইকাৰণে। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পাইছে? যদি ভাল পাইছে আৰু উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মই আকৌ ভিডিঅ' বনাবলৈ উৎসাহী হওঁ। মই ইয়াৰ চিলাই ভিডিঅ'টো নেক্সট ভিডিঅ'ত বনাম। তেন্তে থেংক ইউ, কিপ ৱাটছিং।